Hello everyone and welcome to Abhijit Shiksha Academy. So তোমালোকৰ কাৰণে আমি তোমালোকৰ এটা কাৰণে এটা ফ্ৰী কোৰ্স লৈ আহিছো যেটো হল সাফল্য আৰু সাফল্য কোৰ্সটো কিয় আনিছো সকলোৱে নিশ্চয় গম পাইছাই আমাৰ তোমালোকৰ যে আগন্তুক ADRE 3.0 হ'বলৈ গৈ আছে যাৰ নটিফিকেশন এতিয়ালৈ ওলোৱা নাই কিন্তু খুব সম্ভৱ অক্টোবৰ মাহৰ শেষৰ ফালে ইয়াৰ নটিফিকেশন উলিয়াব যেহেতু আমাৰ চিফ মিনিষ্টাৰ ছাৰ ইয়াৰ বিষয়ে কৈছে সো সেই ADRE 3.0 লক্ষ্য আগত ৰাখি আমি তোমালোকৰ কাৰণে এটা ফ্ৰী কোৰ্স লৈ আহিছো যেটো তোমালোকৰ সাফল্য বুলি আৰু এই সাফল্য কোৰ্সত আমি তোমালোকৰ সৈতে ডিসকাস কৰিম প্ৰিভিয়াস পেপাৰত কোনটো টপিকৰ পৰা কি কোৱেশ্চন আহিছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ওয়েটেজ কিমান আছিল টপিক ওয়াইজ লগত আমি সেই টপিক বিলাকৰ পৰা এবাৰ যেটো ADRE 3.0 হ'ব তাতনো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কি টাইপৰ কোৱেশ্চন আহিব প্ৰবেবল কোৱেশ্চন কি হ'ব সেই গুটে বিলাক আমি এই সিৰিজটো ডিসকাস কৰিম সো তোমালোকৰ যদি নতুনকৈ আহিছে সকলোকে স্বাগতম জনাইছো ৰেগুলাৰ আমি ইয়াৰ ওপৰত ক্লাস চলাই যাম ইতিমধ্যে তোমালোকৰ পলিটি আৰু ৰিজনিংৰ ক্লাস হৈছে যদি আগৰ ক্লাসখিনি কোনোবাই চোৱা নাই আমাৰ ইউটিউব চেনেলত গৈ এবাৰ চাই লবা সো আজি আমাৰ তৃতীয়টো ক্লাস আৰু মই তোমালোকৰ মেথছৰ পাৰ্টটো ডিসকাস কৰিম সো এই পলম নকৰি আমি ক্লাসটো ষ্টাৰ্ট কৰো আৰু সকলোকে আমাৰ ফালৰ পৰা ADRE 3.0 ৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনালো ভালকৈ প্ৰিপাৰেচন ষ্টাৰ্ট কৰা সো প্ৰথম আজিৰ আমাৰ টপিকটো হ'বলৈ গৈ আছে তোমালোকৰ নাম্বাৰ সিস্টেম যেটো অসমীয়াত কোৱা হয় কি সংখ্যা প্ৰণালী বুলি নাম্বাৰ সিস্টেম বা সংখ্যা প্ৰণালীৰ ওপৰত যদি তোমালোকে আগৰ বছৰৰ পেপাৰখিনি চোৱা এটা আইডিয়া পাবা যে এই টপিকটোৰ পৰা বহুত বেছি কোৱেশ্চন এক্সামত আহিছে সো আমি তা সেই যিখিনি আগৰ বছৰৰ প্ৰিভিয়াস পেপাৰ তাৰ পৰা আমি তা আইডিয়া ল'ব পাৰো যে ইয়াৰ পৰা এইবাৰৰ পৰীক্ষাত যথেষ্ট সংখ্যক কোৱেশ্চন আহিব সো অতিকৈ ইম্পৰ্টেন্ট টপিক আমাৰ আজি প্ৰথমটো ক্লাছত আমি তোমালোকৰ সৈতে ডিসকাস কৰিম যে 2024 যেটো ADRE তোমালোকৰ 2.0 হৈ গল তাত দুখন যি তোমালোকৰ ডিগ্ৰী লেভেলৰ পেপাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ পেপাৰ ডিগ্ৰী লেভেলৰ পেপাৰ তাতনো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে বা তোমালোকৰ ড্ৰাইভাৰ লেভেল বা গোটেইবিলাক কোৱেশ্চনৰ বিষয়ে আমি ডিসকাস কৰিম সো আমি প্ৰথম পলম নকৰি আমি ক্লাসটো ষ্টাৰ্ট কৰো সো ক্লাসটো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকৰ কাৰণে মই এটা হেৰি লৈ আহিছো লাষ্ট ইয়াৰত তোমালোকৰ যেটো হায়াৰ সেকেন্ডাৰী পেপাৰখন আহিছিল তাত টোটাল মেথছৰ কোৱেশ্চন আহিছিলে 35 টা আৰু এই 35 টা কোৱেশ্চনৰ ভিতৰত 8 টা কোৱেশ্চন তোমালোকৰ কিহৰ পৰা আহিছিলে নাম্বাৰ সিস্টেমৰ পৰা আহিছিলে ঠিক আছে 35 টাৰ কোৱেশ্চনৰ ভিতৰত 8 টা কোৱেশ্চন তোমালোকৰ নাম্বাৰ সিস্টেম টপিকটোৰ পৰা আহিছে গতিকে অতিশয় ইম্পৰ্টেন্ট টপিক হয় আমি এই টপিকটো এৰিয়া আমি তোমালোকৰ কম্পিটিটিভ এক্সামত মেথছ পাৰ্টটোত আগবাঢ়িব নোৱাৰো যেটো নাম্বাৰ সিস্টেম টপিকটো আমি দেখা পালো যে ADRE 2024 অৰ 2.0 যেটো এক্সাম হৈ গল তাত তোমালোকৰ আমি হায়াৰ সেকেন্ডাৰী লেভেলৰ পেপাৰৰ কথা কৈ আছো তাত আউট অফ 35 টা কোৱেশ্চন 8 টা কোৱেশ্চনে নাম্বাৰ সিস্টেমৰ পৰা আহিছিল আৰু বাকি পাৰ্টখিনি যেটো তোমালোকৰ ব্লু কালাৰ কথা এখিনি কভাৰ কৰিছে ৰেড কালাৰখিনি নাম্বাৰ সিস্টেমে কভাৰ কৰিছিল সো হবা কিমান ইম্পৰ্টেন্ট টপিক হয় গৰে এই টপিকটো জানিবলৈ আমি আমাৰ ফাউন্ডেশন ষ্ট্ৰং হ'ব লাগিব আমি যোগ বিয়োগ পূৰণ হৰণ আমি ডিভিজিবিলিটি হেবিলাক বহুত জানিব লাগিব হেবিলাক বস্তু আমি শিকিম কিন্তু তাৰ আগত আমিনো লাষ্ট ইয়াৰ কিনো কোৱেশ্চন আহিছিলে সেই কোৱেশ্চনখিনি বিষয়ে আমি এবাৰ চাই লও সো প্ৰথমটো কোৱেশ্চন কি আছিল এটা কাউন্ট অফ প্ৰাইম নাম্বাৰস বিটুইন 80 to 100 80 পৰা 100 ৰ ভিতৰত কিমানটা প্ৰাইম নাম্বাৰস আছে মানে কি মৌলিক সংখ্যা কিমানটা আছে অপচন আছিল দুটা পাঁচটা তিনিটা চাৰিটা বহুত ষ্টুডেন্টে শুদ্ধ কৰিছিল বহুতৰ ভুল হৈছিল কাৰণ প্ৰাইম নাম্বাৰস মানে কি মৌলিক সংখ্যা কাক কোৱা হয় যিবোৰ সংখ্যাৰ তোমালোকৰ মৌলিক মানে কি প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা ইংৰাজীত কি বুলি কোৱা হয় প্ৰাইম নাম্বাৰ বুলি কোৱা হয় প্ৰাইম নাম্বাৰ কাক কোৱা হয় যিবিলাক সংখ্যাৰ তোমালোকৰ কমন ফেক্টৰ কিমান থাকিব দুটা থাকিব কমন ফেক্টৰ only 2 ফেক্টৰ only 2 দুটা মাত্ৰ ফেক্টৰ থাকিব ফেক্টৰ মানে কি উৎপাদক মানে দুটা সংখ্যাৰে সেই সংখ্যাকেইটা হৰণ কৰিব পাৰে এটা হল 1 আৰু এটা আছে কি এণ্ড দা নাম্বাৰ ইটসেলফ আৰু এই সংখ্যাটো নিজেই গতিকে এনেকুৱা দুটা তোমালোকৰ প্ৰাইম নাম্বাৰত পাবা প্ৰাইম নাম্বাৰ বুলি ক'লে যাৰ মাজত দুটাই উৎপাদক আছে তেনেকৈ 2 উৎপাদক কি 1 আৰু 2 তাৰ বাহিৰে বেলেগ সংখ্যাটো হৰণ কৰিব নোৱাৰি হয়নে একেদৰে আমি যদি চাও 3 কি হ'ব 1 and 3 এটো প্ৰাইম নাম্বাৰ হয় এটো প্ৰাইম নাম্বাৰ কিন্তু আমি যদি 4 চাবলৈ যাও 4 কি হ'ব 4 একেৰে হৰণ যায় 2 এৰেও যায় 4 এৰেও যায় দুটাতকৈ বেছি আছে গতিকে 4টো প্ৰাইম নাম্বাৰস নহয় সো এইবিলাক সংখ্যাক প্ৰাইম নাম্বাৰস বুলি কয় আমাক সুধিছিলে কি 80 ৰ পৰা 100 ৰ মাজত কিমানটা প্ৰাইম নাম্বাৰস আছে সো প্ৰথম তোমালোকে 80 ৰ পৰা 100 ৰ কি হ'ব গম পোৱা নে 83 ইজ এ প্ৰাইম নাম্বাৰ 89 ইজ এ প্ৰাইম নাম্বাৰ আৰু 97 ইজ এ প্ৰাইম নাম্বাৰ এই সংখ্যাকিটা প্ৰাইম নাম্বাৰস হয় মৌলিক সংখ্যা হয় আৰু কাৰ মাজত আছে 80 ৰ পৰা 100 ৰ মাজত আছে বাকি যিবিলাক সংখ্যা আছে সেইবিলাক প্ৰাইম নাম্বাৰস নহয় সো কেইটা সংখ্যা আছে তিনিটা বহুত ষ্টুডেন্টে 4টা দিছিলা বহুতে 5টা দিছিলা বহুতৰ ভুল হৈছিল
ঠিক আছে সো এইখিনি বস্তু ভালকৈ চাব লাগিব আমি পিছৰ ক্লাছত শিকিম যে প্ৰাইম নাম্বাৰছটো কেনেকৈ উলিয়াম ঠিক আছে তোমালোকৰ কাৰণে মই এটা ইয়াত হোমৱৰ্ক দিছোঁ সৰুকৈ হোমৱৰ্ক তোমালোকে মোক ক'ব লাগে তোমালোকে মোক ঘৰত কৰি কেনে ক'বা যে হাউ মেনি প্ৰাইম নাম্বাৰছ how many prime numbers are in between 1 to 100 একৰ পৰা এশলৈ কিমানটা প্ৰাইম নাম্বাৰছ আছে মোক এটো আজি পঢ়ি মোক কমেন্ট বক্সত জনাবা ঠিক আছে তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে ঠিক আছে নেক্সট কোৱেশ্চন আগবাঢ়িছো এইবিলাক কোৱেশ্চন পেপাৰ 3 মানে হায়াৰ সেকেন্ডাৰী লেভেল পেপাৰখন আহিছে চাৰিটা সংখ্যা দিছে 2 to the power 6 3 to the power 5 4 to the power 4 and 5 to the power 3 ইয়াৰে সকলোতকৈ ডাঙৰ সংখ্যা কোনটো ইমান টান কোৱেশ্চন নাছিলে কিন্তু অকল মাল্টিপ্লাই কৰিব লাগিছিল সো 2 to the power 6 আছে হয়নে 2 to the power 6 মানে কি 2 6টা পূৰণ 2 into 2 into 2 into 2 into 2 into 2 কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ কিমান 64 হয়নে নেক্সট কি আহিছিলে 3 to the power 5 তিনি কিমানটা আছে পাঁচটা আছিলে মাল্টিপ্লাই কৰা 3 into 3 into 3 into 3 into 3 আজি আমি লং ডিভিজনত মাল্টিপ্লাই কৰিছো দীঘলীয়াকে পিছত আমি ইয়াৰ শৰ্ট ট্ৰিক শিকিম কিন্তু 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 81 3 যা কিমান 243 নেক্সট কি আছিলে 4 to the power 4 4 4টা পূৰণ 4 into 4 into 4 into 4 কিমান হ'ব 4 4 গুণ 16 16 4 গুণ 64 64 4 গুণ কিমান হ'ব 256 আৰু হেখৰটো কি আছিলে 5 to the power 3 পাঁচ কেইটা আছিলে তিনিটা 5 into 5 into 5 মানে কি 5 5 গুণ 25 25 5 গুণ 125 ডাঙৰ সংখ্যা কোনটো ডাঙৰটো হ'ব তোমালোকৰ 256 মানে 4 to the power 4 টো কি হ'ব ইয়াৰে সকলোতকৈ ডাঙৰ সংখ্যা কিমান ইজি কোৱেশ্চন আছিল চোৱা একেবাৰে মাল্টিপ্লাই কৰিব লাগে হয়নে তো কি হ'ব কাৰেক্ট আনসাৰ কিমান হ'ব 4 to the power 4 সৰি ইয়াত অপচনে হেৰি হ'ল তোমালোকৰ কাৰণে 4 to the power 4 এটো হ'ব তোমালোকৰ ইয়াৰে কাৰেক্ট আনসাৰ অপচন নাম্বাৰ C ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে বুজি পাইছা সকলোৱে তো এনেকুৱা ধৰণৰ সৰু সৰু কোৱেশ্চন যিবিলাক আমি সাধাৰণতে কৰি থাকো সেইবিলাক কোৱেশ্চন লাষ্ট ইয়াৰ ADRE 2.0 আহি গৈছে তো লাষ্ট ইয়াৰ পেপাৰ 3 হায়াৰ সেকেন্ডাৰী লেভেল পেপাৰখন আহিছে ঠিক আছে সো আমি আশা কৰিব পাৰো এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব মেথছত ইমান খালখলনি নহয় মানে কনসেপ্টখিনি গম পালে গুটেইবিলাক কোৱেশ্চনে কৰিব পাৰিবা বহুত ছেলে মেথছক লৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই মেথছটো একেবাৰে ইজি গুটা মাৰ্ক ডাইৰেক্ট নেক্সট তোমালোকৰ কোৱেশ্চন দিব আগতে তোমালোকক মই এটা স্কেনাৰ দিব বিচাৰিছো তোমালোকে যদি আমাৰ সৈতে পঢ়িব বিচৰা আমাৰ যিবিলাক ডেইলি ক্লাছ হ'ব তাৰ PDF বিলাক কালেক্ট কৰিব বিচৰা তেতিয়া হলে আমাৰ এই স্কেনাৰটো তোমালোকে স্কেন কৰি তোমালোকে অবিত শিক্ষাৰ দিটো টেলিগ্ৰাম চেনেল আছে অফিচিয়েল টেলিগ্ৰাম চেনেল তাত তোমালোকে জয়েন কৰি ল'ব পাৰা এইটো স্কেনাৰত স্কেন কৰি তোমালোকে অফিচিয়েল তোমাৰ টেলিগ্ৰাম চেনেল আছে তাত জয়েন কৰি ল'বা জয়েন কৰি দিলে তাত তোমালোকক কিছুমান প্ৰেক্টিছ কুৱেশ্যন দিয়া থাকে তোমালোকৰ কিছুমান আমাৰ PDF দিয়া থাকিব কিছুমান PYQ দিয়া থাকিব কিছুমান MCQ তোমালোকৰ ডেইলি প্ৰেক্টিছৰ কাৰণে দিয়া থাকে সো সেইবিলাকৰ পৰা তোমালোকে যদি ফ্ৰী অফ কষ্ট হয় লাভ উঠাব পাৰা তেতিয়াহ'লে তোমালোকে এই স্কেনাৰটোত স্কেন কৰি অবিত শিক্ষা কম্পিটিটিভ এজেছ টেলিগ্ৰাম চেনেলটোত জয়েন কৰি ল'বা তোমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল হয় ওকে নেক্সট কোৱেশ্চন কি আছে এটা কৈছে যে ইন এ ৰেঞ্জ অফ কনজুগেটিভ নাম্বাৰ ষ্টাৰ্টিং ফ্ৰম 1 একৰ পৰা ষ্টাৰ্ট কৰিছে কনজুগেটিভ মানে কি সিৰিয়ালি 1 2 3 4 এনেকৈ কৈছে তাৰ পৰা কৈছে কি অল দা সেই সিৰিয়ালি কৰি কিনে তাৰ পৰা ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যাবিলাক আঁতৰাই দিলে আঁতৰাই দিয়াৰ পিছত যিবিলাক অযুগ্ম সংখ্যা আছিলে তাৰ প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফলটো উলিয়াব লাগে প্ৰথম 7টা অযুগ্ম সংখ্যা মানে কি 1 ৰ পৰা ষ্টাৰ্ট কৰা প্ৰথম 7টা অযুগ্ম সংখ্যা কি কি আছে 1 ৰ প্ৰথম 7টা অযুগ্ম কি 1 + 3 + 5 + 7 + 9 + 11 + 13 হয়নে এই 7টা অযুগ্ম সংখ্যাৰ আমাক আসলে যোগফলটো উলিয়াব দিছে এটা আমি যোগ কৰিব পাৰো কিন্তু যোগ কৰাতকৈ আৰু এটা শৰ্ট ট্ৰিক কৈছো 7টা কৈছো মানে n = কিমান কৈছে নাম্বাৰ কিমানটা 7টা যদি সাম অফ অড নাম্বাৰস দিয়া থাকে সাম অফ অড নাম্বাৰস বা অযুগ্ম সংখ্যাৰ যদি যোগফল উলিয়াব দিয়ে তেতিয়া হলে এটা শৰ্ট ট্ৰিক আছে কি যিমানটা সংখ্যা আছে তাক স্কয়াৰ কৰি দিও মানে n টো কি কৰিব লাগে স্কয়াৰ কৰিব লাগে সংখ্যা কিমানটা আছিল 7টা আছিল 7 ক স্কয়াৰ কৰা কিমান 49 মানে প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফল কিমান 49 সো ইমান দীঘলীয়া যোগ কৰাতকৈ তোমালোকে এই শৰ্ট ট্ৰিকটোৰে তোমালোকে
ছেকেণ্ডত এনচাৰটো উলিয়াব পাৰিবা কাৰণ আমাক কৈছে 7টা অযুগ্ম সংখ্যা আছে গতিকে 7টা অযুগ্ম সংখ্যা মানে এনৰ মান 7 আৰু অযুগ্ম দিয়া দিলে অড নাম্বাৰ দিয়া থাকিলে তাৰ স্কোয়াৰ কৰিলে তাৰ সামটো উলিয়াই ইভেনৰ কাৰণে আকৌ বেলেগ ইভেনৰ ফৰ্মুলা আমি নেক্সট ক্লাছত শিকিম সো কি হ'ব ইয়াৰে অপচনটো অপচন নাম্বাৰ সি 49 ইজ দা কাৰেক্ট এনসাৰ বুজি পাইছা ক্লিয়াৰ হৈছে সকলোৰে ওকে নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো নেক্সট কোৱেশ্যনে কি আছে ইফ 2 টু দি পাৱাৰ x ইকুৱেল 32 তেতিয়া হলে x ৰ ভ্যালু কিমান 2 টু দি পাৱাৰ x ইকুৱেল কি হয় 32 কৈছে চাবাচোন 2 টু দি পাৱাৰ x দুইৰ ওপৰত x আছে আমাক কি হয় 32 দিয়া আছে আমাক x সমান উলিয়াব দিছে কোৱেশ্যন দেখাত বহুত অৱস্থা বহুত টাফ কোৱেশ্যন একো টাফ নহয় ভালকে চাবা আমি ইয়াত 2 আছে ন এই 32 ক আমি 2 হিচাপে প্ৰকাশ কৰো মানে কি 32 ক আমি 2 ৰ পাৱাৰ হিচাপে প্ৰকাশ কৰিম 2 ৰে হৰণ কৰা কিমান হ'ব 16 বাৰ 2 ৰে হৰণ কৰিলে 8 বাৰ 2 ৰে 4 বাৰ 2 ৰে 2 বাৰ কিমানটা 2 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা মানে 32 ক আমি কি লিখিব পাৰো 2 5টা লিখিব পাৰো 2 টু দি পাৱাৰ 5 লিখিব পাৰো বুজি পালা 30 ক কি লিখিব পাৰো 2 টু দি পাৱাৰ 5 এইটো কেনসেল কাৰণ বেসটো একে আছে সো x ইকুৱেল কিমান হ'ব 5 হ'ব সো 2 টু দি পাৱাৰ x ইকুৱেল 32 হয় যে x সমান কিমান হ'ব তোমালোকৰ 5 হ'ব কোনটো হ'ব অপচন নাম্বাৰ বেস দা কারেক্ট आंसर 5 ঠিক আছে তুমি এটো বুজি পাইছা সকলোৱে ক্লিয়াৰ হৈছে যদি এটো বুজি পাইছা তোমালোকৰ কাৰণে মই হোমৱৰ্ক দিছো হোমৱৰ্কটো হল তোমালোকৰ লিখি ৰাখা হোমৱৰ্ক এটা আছে if 3 to the power x equal to 243 then find x এটো উলিয়াবা 3 to the power x সমান যদি 242 হয় 243 হয় তেতিয়া হলে x ৰ মান কিমান হ'ব উলিয়াবা আগৰ নিচিনা সেম কোৱেশ্যন কৰি চাবা সকলো এবাৰ নেক্সট কোৱেশ্যন কি দিয়া আছে the sum of 5 consecutive odd numbers is found to be 95 the largest of the number পাঁচটা একাধিক ক্ৰমে থকা অযুগ্ম সংখ্যাৰ যোগফল 95 কৈছে তেতিয়া হলে সকলোকে ডাঙৰ সংখ্যাটো উলিয়াব দিছে পাঁচটা অযুগ্ম সংখ্যা হয়নে সো মই যদি ধৰু প্ৰথম নাম্বাৰটো মই x ধৰিলো ঠিক আছে প্ৰথমটো x ধৰিলো নেক্সটটো কি হ'ব অযুগ্ম সংখ্যাবিলাক কেনেকুৱা হয় 1 3 5 এনেকে হয়নে তো প্ৰথমটো যদি x হয় নেক্সটটো কি হ'ব 1 ৰ পৰা কিমান বাঢ়িছে 2 বাঢ়িছে সো নেক্সটটো কি হ'ব x + 2 তাকো থাৰ্ডটো কি হ'ব 1 ৰ পৰা 4 বাঢ়িছে x + 4 এনেকে বাঢ়ি গৈ থাকিব অড হক ইভেন হক নাম্বাৰবিলাক এনেকে বাঢ়ি যায় সো প্ৰথমটো যদি x হয় নেক্সটটো কি হ'ব x + 2 হ'ব হয়নে থাৰ্ডটো কি হ'ব x + 4 হ'ব ফোৰ্থটো কি হ'ব x + 6 হ'ব ফিফথটো কি হ'ব x + 8 হ'ব আৰু কৈছে কি এই সংখ্যাগিটাৰ সামটো কিমান কৈছে 95 কৈছে সো প্লাস কৰাচোন x + 2 plus x + 4 plus x + 6 plus x + 8 ইকুৱেল কিমান বুলি কৈছে আমাক 95 কৈছে x কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা x লগ লাগি কিমান হ'ব 5x হয়নে আৰু 2 কেইটা 2 4 6 6 6 12 12 এ থাকে কিমান 20 ইকুৱেল টু 95 25 লৈ গলে কিমান হ'ব 5x ইকুৱেল টু 90 - 25 মানে কিমান 75 সো x ইকুৱেল কিমান হ'ব 75 ক 5 এৰে হৰণ কৰা কিমান হ'ব কাটিলে কিমান হ'ব 15 বাৰ যাব সো x ৰ মান কিমান 15 আমাক উলিয়াব দিছিল কি সেই সংখ্যাগিটাৰ সকলোতকৈ ডাঙৰ সংখ্যাটো ইয়াৰে সকলোতকৈ সৰু সংখ্যা এইটো আৰু ডাঙৰ কোনটো হ'ব এইটো সো বিগেষ্টটো কি হ'ব সো ডাঙৰ সংখ্যা কি হ'ব বিগেষ্টটো কি ডাঙৰ অড নাম্বাৰটো কি এই পাঁচটাৰ x + 8 সো x ৰ ভ্যালু কিমান আছিল 15 + 8 ইকুৱেল কিমান 23 মানে সকলোতকৈ সেই সংখ্যাগিটাৰ ডাঙৰ সংখ্যাটো কিমান হ'ব 23 যেটা কি হয় অড নাম্বাৰ বা অযুগ্ম সংখ্যা হয় যদি আমাক সৰু উলিয়াব দিলে হয় তেতিয়াহলে x এই 15 টো এৰা কারেক্ট आंसर হল আমাক ডাঙৰটো উলিয়াব দিছে ঠিক আছে কিমান হ'ব 23 অপচন নাম্বাৰ সি টো কারেক্ট বুজি পাইছে নে কিবা টাফ পাইছে জানো একো টাফ পোৱা নাই একেবাৰে ইজি কোৱেশ্যন হয়নে এটা নিজকৰ বিশ্বাস আহিছে না ইয়া পঢ়িলে আমিও পাৰিম আসলতে ইমান টাফ নছিলে পেপাৰখন বা যিবিলাকে নতুনবাৰ প্ৰথমবাৰখন দিবলৈ কথা ইমান টাফ কোৱেশ্যন নাহে জাস্ট অকমান ভাল যিখিনি পঢ়া ভালকে পঢ়িব লাগিব ওকে নেক্সট কোৱেশ্যন আগবাঢ়িছো নেক্সট কোৱেশ্যন কি আছে if the decimal number 34p5 is divisible by 9 then the value of p ইয়াত p ইয়াৰে কোনটো সংখ্যা বহালে সেই গোটেই সংখ্যাটো কি হ'ব 9 এৰে ডিভিজিবল হ'ব সো চোৱা 9 এৰে ডিভিজিবল হ'বলৈ তাৰ ডিভিজিবল ৰুল আছে
কি কৈছে আমাক ডিভিজিবল বাই 9 মই গোটেই ডিভিজিবল ৰুলবিলাক শিকাম পিছত আমাক কৈছিলে কি 3 4 p5 হয়নে yes 3 4 p5 এই নাম্বাৰটো 9 এৰে ডিভিজিবল হ'বলৈ p ঠাইত কিমান আহিব লাগিব সুধিছে প্ৰথম কথা 9 এৰে ডিভিজিবল হ'বলৈ আমি ইয়াত p ঠাইত ভ্যালুবিলাক বহাই কৰিব পাৰো বহাই কৰিলে আমাৰ পৰীক্ষাৰ টাইমটো বেছিকৈ যাব আমি কি কৰিম আমি গম পাও যে এটা কথা মন ৰাখিবা এটা সংখ্যাক 9 এৰে হৰণ যায় নে নাযায় একেবাৰে সহজৰে চাবৰ কাৰণে উপায় কি তাত থকা অংকবিলাক যোগ কৰি চাবা অংকবিলাক যোগফলটো যদি যেটো যোগফল আহিব সেই যোগফলটো যদি 9 এৰে হৰণ যায় তেতিয়ালে সম্পূৰ্ণ সংখ্যাটো কি হ'ব 9 এৰে হৰণ যাব মানে আমি কি কৰিব লাগিব ইয়াত 3 + 4 + p + 5 কইলে কিমান হ'ব 3 4 7 7 পাছে কিমান 12 12 + p এতিয়া 12 + p এই সংখ্যাক 9 এৰে ডিভাইড যাবলৈ 9 এৰে হৰণ যাবলৈ p ঠাইত কিমান ভ্যালু বহাব লাগিব কাৰণ 12 টো 9 এৰে হৰণ নাযায় সো p ঠাইত কিমান বহালে 9 এৰে হৰণ যাব p ইকুৱেল আমি কি আছে p ঠাইত যদি মই 6 বহাই দিও 18 হ'ব হয়নে p 6 বহালে কিমান হ'ব 12 + 6 18 আৰু 18 কমপ্লিটলি 9 এৰে ডিভাইড যায় সো p ঠাইত কিমান হ'ব লাগিব 6 হ'ব লাগিব সো কেনেকৈ কৰিলো তাত যেটা অংক আছে সেই অংককিটাৰ সামটো যদি 9 এৰে ডিভাইড যায় তেতিয়া হলে সেই গোটেই সংখ্যাৰ 9 এৰে ডিভাইড যাব ইয়াত p টো আমি জানা নাছিলো একাৰণে p ঠাইত আমি ইচ্ছা গোটেইকিটা ভ্যালু বহাব পাৰো 8 বহাইছো 8 বহালে কিমান হ'ব 12 + 8 20 20 ক 9 এৰে ডিভিজিবল না যায় 7 বহাইছো 12 + 7 কিমান হ'ব 19 19 ৰ কোন যায় 4 বহাইছো 12 + 4 16 16 ৰ কোন যায় কিন্তু 6 বহালে যায় মানে কি হ'ব 6 বহাই চাইছো ঠিক আছে কিবা কারেক্ট আনসারটো 6 হ'ব এই সংখ্যালোক যদি 9 এৰে ডিভাইড যাব লাগে p ঠাইত কিমান আহিব লাগিব 6 এই গোটেইবিলাক কোৱেশ্চন কিন্তু পেপাৰ 3 তে আহিছে ওকে নেক্সট কোৱেশ্চন চোৱা কি দিয়া আছে when 3 times of a given number is subtracted from the square of the number the result is the number itself কৈছে কি এটা নাম্বাৰৰ বৰ্গমূলৰ পৰা যদি সেই নাম্বাৰটো 3 গুণ মাইনাস কৰি দিও তেতিয়া হলে আমি সেই নাম্বাৰটোৱে পাও গতিকে সেই নাম্বাৰটো উলিয়া পৰিছে স্টেটমেন্ট বেস কোৱেশ্চন চাবা ডাইৰেক্ট স্টোৰী সামৰ নিচিনা আমি ধৰিলো let the number আমি কিমান ধৰিলো x সো কৈছে কি ইয়াৰ স্কয়াৰ x ৰ স্কয়াৰ কিমান হ'ব x স্কয়াৰ তাৰ পৰা যদি মই ইয়াৰ 3 টাইমছ মানে কি 3 * x হ'ব x ৰ 3 টাইমছ কি তালৈ 3 মাল্টিপ্লাই কৰা x স্কয়াৰ - 3x কৰো কিমান আহিব লাগে সেই নাম্বাৰটো নিজে আহিব সেই নাম্বাৰটো আহিব এটো আমাক কোৱেশ্চনত দিয়া আছে কাৰণ তাৰ বৰ্গৰ পৰা যদি আমি সংখ্যাটো 3 গুণ পুৰ মাইনাস কৰি দিও সেই সংখ্যাটো আহি যায় সো ইয়াৰ পৰা কি কৰিম x স্কয়াৰটো ইফালে ৰাখো 3x টো ইফালে গলে x + কি হ'ব 3x হ'ব কি হ'ব x স্কয়াৰ = x + 3x 4x ইয়াত x কেইটা আছে এই x টো ইফালে লৈ আসুন কি হ'বনো x টো ইফালে ডিভাইড যাব হয়নে ইয়াত 4 থাকিব ইয়াত দুটা আছিল এটা কাটিলে এটা x থাকিব ইমপ্লাইজ কি হ'ব x = 4 সো x = 4 মানে x এর সংখ্যাটো কিমান হ'ব লাগিব 4 হ'ব লাগিব কাৰণ যদি কৰিছোৱা 4 ৰ স্কয়াৰ কিমান 4 স্কয়াৰ - মই যদি 3 * 4 কৰো কিমান হ'ব 4 4 গুণ 16 4 3 গুণ 12 কিমান পাম 4 পাম এই সংখ্যাটো পাম নে হয়নে তো आंसर কিমান হ'ব x সমান কিমান হ'ব 4 হ'ব কোনটো কারেক্ট হ'ব ইয়াৰে তোমালোকৰ অপচন নাম্বাৰ এ 4 টো কারেক্ট হ'ব মাত্ৰ কোৱেশ্চনটো বুজি পাব লাগে কি কৈছে কোৱেশ্চন আসলে যদি কোৱেশ্চনটো বুজি পাইছা লিখাখিনি যদি বুজি পাইছা অংকটো কৰিব কাৰণে একেবাৰে ইজি ওকে নেক্সট কোৱেশ্চন চোৱা কি দিয়া আছে the difference between the smallest 3 digits even natural number and the largest 2 digits even rational number তিনটা অংকযুক্ত সকলোতকৈ সৰু যুগ্ম সংখ্যা কৈছে অযুগ্ম কোৱা নাই কিন্তু যুগ্ম কৈছে তিনিটা অংকযুক্ত সকলোতকৈ সৰু যুগ্ম সংখ্যা কি 100 হয়নে আৰু 100 তো 3 ডিজিটৰ সকলোতকৈ সৰু সংখ্যা হয় তিনটা অংকযুক্ত সকলোতকৈ সৰু হয় আৰু সকলোতকৈ সৰু যুগ্ম সংখ্যাটো হয় তিনটা অংকযুক্ত আৰু 2 ডিজিটৰ সকলোতকৈ ডাঙৰ অযুগ্ম কৈছে সৰি 2 ডিজিটৰ সকলো ডাঙৰ যুগ্ম সংখ্যাটো কৈছে যুগ্ম সংখ্যা কি আমি বহুতে 99 লিখিব মাইনাস কৰিব 1 আহিব এটো ফুল হ'ব কিয় কাৰণ আমাক 99 টো কি হয় অযুগ্ম হয় আমাক যুগ্ম বিচাৰিব দিছে যুগ্ম কি হ'ব 98 মাইনাস কৰিলে 100 পৰা 98 গলে কিমান 2 মানে आंसर কিমান হ'ব 2 হ'ব সো কি আছিল আমাৰ যে তিনটা অংকযুক্ত সৰু যুগ্ম সংখ্যাটোৰ পৰা দুটা অংকযুক্ত আৰু ডাঙৰ যুগ্ম সংখ্যাটো মাইনাস কৰিলে কিমান পাম 2 পাম বহুতে কিন্তু এক্সামত 1 লিখি থৈছে কাৰণ 100 পৰা ডাইৰেক্ট 99 মাইনাস কৰিছে যেটো সম্পূৰ্ণৰূপে ভুল হয় সো এই 8টা কোৱেশ্চন তোমালোকৰ পেপাৰ 3 আহিছিল ঠিক আছে এই 8টা কোৱেশ্চন
পেপাৰ 3 যিখন হায়াৰ ছেকেণ্ডাৰী লেভেল HS পাছ কৰি দিব পাৰি সেইখন পেপাৰত এই 8টা কুৱেশ্যন আহিছিলে তাৰ উপৰি আমি আৰু দুটা কুৱেশ্যন লৈ আহিছোঁ যিটা পেপাৰ 4 আহিছিল আমি পেপাৰ 4ত অহা বেলেগ কুৱেশ্যন আমি নেক্সট ক্লাছত লৈ আহিম আজি আমি আৰু দুটা কুৱেশ্যন লৈছোঁ যেটা কুৱেশ্যন পেপাৰ 4 আহিছিল এই কুৱেশ্যনটো একেবাৰে এক্সাক্ট কপি পেষ্ট বুলি ক'লেও ভুল নহয় ADRE 1.0 ADRE 1.0 কি কৈছিল গম পোৱা নে তাত কৈছিলে -76 ক যদি মই 3 ৰে ডিভাইড কৰোঁ ৰিমাইন্ডাৰ কিমান আহিব আমাক সুধিছিলে আৰু এবাৰ আমাক সুধিছে কি -46 ক যদি মই 3 ৰে ডিভাইড কৰোঁ ৰিমাইন্ডাৰ কিমান আহিব এতিয়া বহুতে কি কৰিব 3 15 গুণ 45 ৰিমাইন্ডাৰ -1 লিখি থৈ দিব ভুল হ'ব কাৰণ ৰিমাইন্ডাৰ বা বাকি কেতিয়াও মাইনাছত আহিব নোৱাৰে সেইটোৱে কুৱেশ্যনটোৰ মেইন ট্ৰিকটো সেইটো যোৱাবাৰ এই কুৱেশ্যন বহুতে এনসাৰ লিখে -1 কাৰণ 3 * -25 কৰিছে কিমান কৈছে -75 76 ৰ বিয়োগ কৰিছে -1 যেটো সম্পূৰ্ণভাৱে ভুল এবাৰো বহুতে ভুল কৰিছে সেইটো ভুল নকৰিবা কাৰণ ৰিমাইন্ডাৰ কেতিয়াও মাইনাছত নাহে এই অংকটো দিয়াৰ কাৰণটো এইটো আছিল সেম টাইপৰ কুৱেশ্যন দুবাৰ আহিলে কিন্তু ভালকৈ চাবা ইয়াক আমি কি কৰিব লাগিব গম পোৱা নে আমি ৰিমাইন্ডাৰটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি কি লিখিম -46 ঠিক আছে এটা ফৰ্মুলা আছিলে A = BQ + R এইটো হল ইউক্লিডছ ডিভিজন লেমা ক্লাস 10ত পাবা ইউক্লিডছ ডিভিজন লেমা এইটো তোমালোকে এপ্লাই কৰিব পাৰা আমি পিছত শিকিম বাৰু কেনে কয় আমি কি কৰিম আমি ৰিমাইন্ডাৰটো উলিয়াবৰ কাৰণে কি কৰিম গম পোৱা নে R লিখিলো এই ফৰ্মুলাটো মই R উলিয়াব লাগে R = কি হ'ব A - BQ হ'ব হয়নে A মানে কিমান আছিলে -46 মাইনাস B মানে আমি এনেকুৱা সংখ্যা লম যেটো সংখ্যা তোমালোকৰ কি হ'ব এই কুৱেশ্যনৰ মাল্টিপ্লাই হ'ব যদি মই চাবলৈ যাও ইয়াতকৈ অকমান ডাঙৰ সংখ্যা লোৱা -46 ডাঙৰ কিমান যেটো সংখ্যা তোমালোকৰ 3 ৰে ডিভাইড যায় কিমান হ'ব 3 ৰে 3 লগত 15 পূৰণ কৰিলে কিমান 45 হয় -15 কৰিলে -45 মই অকমান ডাঙৰ লও কি হ'ব -16 কৰিলে কিমান হ'ব -48 আহিব সো ইয়াত কিমান আহিব 3 BQ 3 * -16 সদায় ডাঙৰ ল'ব লাগিব সদায় ইয়াত এইটোতকৈ ডাঙৰ সংখ্যা ল'ব লাগিব কি হ'ব ইয়াত -46 a - প্লাস কিমান 48 48 আৰু 46 কৰিলে কিমান 2 ৰিমাইন্ডাৰ কিমান হ'ব 2 হ'ব কেনেকৈ কৰিলো এটোটো ফৰ্মুলা হয় -46 আমাক দিয়া আছিলে b আমাক দিয়া আছিলে কি কাৰণ 3 ৰে ডিভাইড কৰিব লাগিব হয়নে আমি q টো উলিয়াব লাগে q টো আমি কি কৰিম 3 ৰে ডিভাইড কৰিলে 15 বাৰ যাব তাতকৈ এটা ডাঙৰ বাৰ দিয়া 16 বাৰ কৰি দিয়া ইয়াক যদি আমি যদি কিমানত 48 থাকিল হয় 49 থাকিল হয় তেতিয়ালে ইয়াক 16 বাৰ গল হয় তেতিয়া আমি 17 কৰিলো হয় এই টাইপত সো ইয়াত কি হ'ব ৰিমাইন্ডাৰ কিমান হ'ব 2 আহিব অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ তোমালোকৰ ডি টো কাৰেক্ট হ'ব বহুতে কিন্তু -2 বা -1 লিখি থৈছে পৰীক্ষাৰ নম্বৰটো কেনে কাটা গৈছে এইবিলাক ভুল নকৰিবা ঠিক আছে এটো ভালকৈ চাবা এটো আমি কিন্তু ক্লাছত আকৌ ভালকৈ বুজিম কাৰণ কিয় এই কনসেপ্ট বুজাৰ বহুত বেছি ইম্পৰ্টেন্ট এবাৰে নহয় কোৱেশ্যন আহিব পাৰে এটা বহুত ডাউট ৰৈ যাব পাৰে ডাউট হলে চিন্তা কৰিব নালাগে আমি পিছত আকৌ ইয়াৰ ওপৰত কুৱেশ্যন আনিম আকৌ ক্লাছ কৰিম তাহলে আমি ভালকৈ ইউক্লিডছ ডিভিজন লেমাটো ভালকৈ বুজি লম আজি আমি ইমান হেৰি যাবলৈ বিচৰা না কাৰণ আমি আজি জাস্ট পেপাৰ ডিসকাশন কৰি আছো আৰু এটা কুৱেশ্যন আহিছিলে কি if pn represent the product of the natural number from 1 to n then p1 plus p2 plus p3 plus p4 কিমান হ'ব তো পেপাৰ 4 আহিছে আগৰ কুৱেশ্যন পেপাৰ 4 মানে ডিগ্ৰী লেভেলত কৈছে কি জানে pn = কি হয় আসলতে product of 1 to n একৰ পৰা n লৈ প্ৰডাক্ট লিখিব লাগে এতিয়া আমাক দিয়া আছে কি p1 মানে কিমান 1 into 1 ৰ লগত মাল্টিপ্লাই কৰা কাৰণ 1 টো প্ৰথম নাম্বাৰ সো এটো 1 হ'ব p2 মানে কিমান হ'ব 1 ৰ পৰা স্টাৰ্ট কৰিব দিছে 1 into 2 মানে কিমান 2 p3 মানে কিমান হ'ব প্ৰথমতে আমি 1 ৰ পৰা স্টাৰ্ট কৰিব লাগিব 1 into 2 into 3 মানে কিমান 6 আৰু p4 কিমান হ'ব 1 into 2 into 3 into 4 4 3 গুণ 12 12 গুণ 24 বুজি পালা p1 মানে 1 কাৰণ 1 ৰ পৰা স্টাৰ্ট কৰা p2 মানে 1 2 1 into 2 2 p3 মানে 1 into 2 into 3 কাৰণ কৈছে প্ৰডাক্ট ফ্ৰম 1 to pn মানে 1 to n p1 মানে প্ৰডাক্ট ফ্ৰম 1 to 1 p2 মানে প্ৰডাক্ট ফ্ৰম 1 to 2 p3 মানে প্ৰডাক্ট ফ্ৰম 1 to 3 p4 মানে প্ৰডাক্ট ফ্ৰম 1 to 3 4 সো এটা সাম কৰি দিয়া কিমান হ'ব 1 plus 2 plus 6 plus 24 কনসেপচুৱেল কুৱেশ্যন আছিল এটো
24 6 30 30 3 কিমান 33 সো কারেক্ট আনসার কিমান হ'ব 33 বড় কনসেপচুয়াল অকন ভালকে ভাবিব লাগিব এবাৰতে কোৱেশ্চন চালে বহুতে কি কৰিব গম পোৱা 1 + 2 + 3 + 4 কৰি 10 কৰি থব 10 ৰ অপচনত নাই ঠিক আছে তো ভালকে কি হ'ব অপচন নাম্বার বি 33 ইজ দা কারেক্ট আনসার হৈছে বুঝি পাইছা সকলে ক্লিয়ার হৈছে ওকে সো এই আছিল 10টা কোৱেশ্চন তাৰে আমি দি 8টা কোৱেশ্চন পেপাৰ 3 আহিছিলে লাষ্ট ইয়াৰ এডিআই 2024 আৰু শেষৰ দুটা কোৱেশ্চন পেপাৰ 4 আহিছে পেপাৰ 4 দুটা কোৱেশ্চনে আহনে আৰু ইয়াতকৈ আৰু বেলেগ কোৱেশ্চনো আছে সেই আৰু ইয়াৰ বাহিৰৰ যেগিটা কোৱেশ্চন পেপাৰ 4 নাম্বাৰ সিস্টেমৰ পৰা আহিছে সেইগিটা আমি নেক্সট ক্লাছত লৈ আহিম তাৰ লগতে আমি 2022 টো নাম্বাৰ সিস্টেমৰ পৰা কি কি কোৱেশ্চন আহিছিলে সেইগিটাও লৈ আহিম আৰু শেষৰ আমি তোমালোকৰ PYQ সৰি মোস্ট প্ৰবেবল কোৱেশ্চন এবাৰনো এডিআই 3.0 কি আহিব পাৰে নাম্বাৰ সিস্টেমৰ পৰা তাৰ কাৰণে কোৱেশ্চন লৈ আহিম এনেকৈ আমি সিৰিয়াল টপিকবিলাক আগবঢ়াই যাম তোমালোকৰ কামটো হ'ল কি ৰেগুলাৰ ক্লাছবিলাক কৰিবা যে তুমি টেলিগ্ৰামৰ লিংকটো দিছো টেলিগ্ৰামৰ লিংকটো জয়েন কৰি ল'বা তাতে আপডেটবিলাক পাই থকা আৰু আমাৰ লগত একেলগে পঢ়া ষ্টাৰ্ট কৰি দিয়া ঠিক আছে সো আজি ক্লাছটো ইমানেই আছিলে আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ পাৰ্টখিনি ডিসকাস কৰিম ধন্যবাদ